নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 6 উইলিয়াম শেক্সপিয়েৰ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এক নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে প্ৰথমে কোৱা তাৰ পাছত লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন কোন? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন উইলিয়াম শেক্সপিয়েৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে তেওঁ চনেট শ্ৰেণীৰ কিমানটা কবিতা লিখিছিল? চনেটৰ বিষয়ে এটি টকা লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে তেওঁ চনেট শ্ৰেণীৰ 154টা কবিতা ৰচনা কৰিছিল। এটা মাত্ৰ বিষয়ক অৱতাৰণা কৰি ভাৱ কল্পনা বা অনুভূতিক যেতিয়া 14 শাৰী কবিতাৰ মাজেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক চনেট কবিতা বোলে। চনেটৰ উৎপত্তি স্থান ইটালী। ইটালীয় কবি প্লেটক চনেট কবিতাৰ জন্মদাতা। ইটালিয়ান শব্দ চনেট শব্দৰ পৰা চনেট শব্দৰ সৃষ্টি হৈছে। অসমীয়া সাহিত্যত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে পোনপ্ৰথমে চনেট ৰচনা কৰিছিল। প্ৰিয়তমাৰ চিঠি গোস্বামীদেৱৰ প্ৰথম চনেট কবিতা। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে যে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰোঁতে শেক্সপিয়েৰে কি অসুবিধা পাইছিল আৰু কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰোঁতে শেক্সপিয়েৰে কিছুমান অসুবিধা পাইছিল। সেই সময়ৰ লণ্ডনৰ ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰজনে তেওঁক অসুবিধা দিছিল। শেক্সপিয়েৰৰ সফলতাত ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰজনে ঈৰ্ষান্বিত হৈ আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী আখ্যা দি হাঁহিছিল। ৰবাৰ্ট গ্ৰীণৰ এই আখ্যাই তেওঁক অসুবিধাত পেলাইছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ তেওঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল? তেওঁ লিখা কেইখনমান নাটকৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে তেওঁ সৰ্বমুঠ 37খন নাটক লিখিছিল। সেইবোৰৰ 17খন কমেডি নাটক, 10খন ট্ৰেজেডি নাটক আৰু 10খন বুৰঞ্জীমূলক নাটক আছিল। তেওঁ ৰচনা কৰা কেইখনমান নাটক ৰোমিঅ' জুলিয়েট, দ্য মাৰ্চেণ্ট অৱ ভেনিচ, হেমলেট, এজ ইউ লাইক ইট, অথেল, এজ দি ছামাৰ নাইটছ ড্ৰিম, মিজাৰ ফৰ মিজাৰ কিং, লিয়েৰ এ উইণ্টাৰছ টেল, মেকবেথ, দ্য টেম্পষ্ট, এণ্টনী এণ্ড ক্লিওপেট্ৰা ইত্যাদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰখিনি নম্বৰটো যে শেক্সপিয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টকা যুগুত কৰা। ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে শেক্সপিয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা 110 মাইল দূৰৈৰ ষ্ট্ৰেটফৰ্ড আপন এভন নামে ঠাইত 1564 চনত। দেউতাক জন শেক্সপিয়েৰ আৰু মাক মেৰী আৰ্ডেন ধনী মানুহ আছিল। ছাত্ৰ হিচাপে তেওঁ ভাল আছিল আৰু অধ্যয়ন পিপাসু মনৰ আছিল। 14 বছৰমান বয়সত দেউতাকৰ ব্যৱসায় পৰি আহিবলৈ ধৰাত তেওঁ দেউতাকক সহায় কৰিছিল। তেওঁ কিছুদিন শিক্ষকতাও কৰিছিল। 1582 চনত এনী হেথাৱেৰ লগত শেক্সপিয়েৰৰ বিবাহপাশত আবদ্ধ হয়। ছোৱানাজুডিন হেমলেট নামৰ 3টা সন্তানৰ জন্মৰ পিছতে তেওঁ ষ্ট্ৰেটফৰ্ডৰ পৰা লণ্ডনলৈ উঠি আহে। ইয়াৰ পিছৰ পৰাই তেওঁ কৰ্মময় সাহিত্যিক জীৱন আৰম্ভ কৰে আৰু অপূৰ্ব সৃষ্টিশীলতাৰে বিশ্ববাসীক কালজয়ী নাটক কবিতা উপহাৰ দিয়ে। 1616 চনৰ 23 এপ্ৰিল তাৰিখে এইখন জন্মা মহান লেখকজনৰ জন্মঠাই ষ্ট্ৰেটফৰ্ডতে মৃত্যু হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি আমাৰ 2 নম্বৰখিনি কোনে কাক কেতিয়া কৈছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰথমটো দিয়া আছে আমাৰ প্ৰশ্নটো যে আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে
লগুণৰ ৰবাৰ্ট গ্ৰীণ নামৰ এজন নাট্যকাৰে শ্বেক্সপিয়েৰক যেতিয়া শ্বেক্সপিয়েৰে নাট্যকাৰ আৰু সুৰ অভিনেতা হিচাপে প্ৰসিদ্ধি লাভ কৰিছিল তেতিয়া কৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 3 নম্বৰখিনি যে চমু টোকা লিখা। প্ৰথম ক নম্বৰটো দিয়া আছে আমাৰ নাটক, খ নম্বৰত দিয়া আছে যে আমাৰ কমেডি, গ নম্বৰত দিয়া আছে যে আমাৰ ট্ৰেজেডি, তাৰপিছত খ নম্বৰত দিয়া আছে যে আমাৰ গ্লোব থিয়েটাৰ। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰথমটো দিয়া আছিলে আমাৰ ক নম্বৰটো নাটক। এইটো লিখিম যে নাটক সাহিত্যৰ এটা অংগ। সাহিত্যিকে নিজৰ অভিজ্ঞতাৰ পৰা সাহিত্য ৰচনা কৰে। গল্প বা উপন্যাসৰ কাৰণে কল্পনা কৰা কাহিনীকে ৰংগমঞ্চত অভিনয় কৰিব পৰাকৈ সংলাপৰ দ্বাৰা লিখি উলিয়ালে নাটক হয়। অভিনেতাই নাটকৰ চৰিত্ৰ অনুকৰণ কৰি অভিনয় কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছিলে আমাৰ কমেডি। এইটো লিখিম যে সাহিত্য 2 প্ৰকাৰৰ থাকে, কমেডি আৰু ট্ৰেজেডি। কমেডি সাহিত্যত সাধাৰণতে নায়ক নায়িকাৰ মিলন হয়। শ্বেক্সপিয়েৰৰ দ্য মাৰ্চেণ্ট অৱ ভেনিচ নাটকখন কমেডি নাটক। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে আমাৰ গ নম্বৰটো যে ট্ৰেজেডি। এইটো লিখিম যে ট্ৰেজেডি সাহিত্য হ'ল বিয়োগাত্মক হয়। ট্ৰেজেডি নাটকেই হওক নাইবা উপন্যাসেই হওক শেষত নায়ক নায়িকাৰ মৃত্যু হয় নাইবা দুয়োজনৰে এৰা এৰি হয়। শ্বেক্সপিয়েৰৰ ৰোমিঅ' জুলিয়েট নাটকখন এখন ট্ৰেজেডি নাটক। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছিলে আমাৰ যে গ্লোব থিয়েটাৰ। এইটো লিখিব লাগিব যে লগুণত অৱস্থিত গ্লোব থিয়েটাৰ শ্বেক্সপিয়েৰৰ অৱদান। এই গ্লোব থিয়েটাৰতে তেওঁ জুলিয়াছ চিজাৰ নামৰ নাটকখন 1599 চনত পোনপ্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 4 নম্বৰখিনি দিয়া আছে যে বাক্য ৰচনা কৰা। দিয়া আছে যে আমাৰ তলপাৰ সফল কাম মোৰ দোৱা। এইটো এনেকৈ লিখিব লাগিব যে প্ৰথমটো যে তলপাৰ, এইটো লিখিম যে শ্বেক্সপিয়েৰৰ কালজয়ী নাটক ৰচনা কৰি গোটেই পৃথিৱীতে তলপাৰ লগাই দিছিল। তাৰপিছতো দিয়া আছে আমাৰ সফল কাম। এইটো লিখিব লাগিব যে নাটক ৰচনা কৰি শ্বেক্সপিয়েৰৰ নিচিনা সফল কাম কোনেও আজিলৈকে হ'ব পৰা নাই। তাৰপিছতো দিয়া আছে যে আমাৰ মোৰ দোৱা। এইটো লিখিব লাগিব যে বহুত মানুহে একমাত্ৰ ভগৱানৰ ওচৰতহে মোৰ দোৱায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট আমাৰ দিয়া আছে যে ইয়াৰ পিছত 5 নম্বৰখিনি আমাৰ খালী ঠাই পূৰ কৰা। প্ৰথম প্ৰশ্নটো দিয়া আছে যে কবিতা ৰচনা কৰা লোক তাক আমি কবি বুলি কওঁ। তাৰপিছত খ নম্বৰটো যে নাটক ৰচনা কৰা লোক এইটো আমি তাক কওঁ নাট্যকাৰ। গ নম্বৰত যে অভিনয় কৰা লোক তাক আমি অভিনেতা বুলি কওঁ। তাৰপিছত খ নম্বৰটো যে ব্যৱসায় কৰা লোক তাক আমি ব্যৱসায়ী বুলি কওঁ। ঙ নম্বৰত দিয়া আছে যে খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোক তাক আমি খেতিয়ক বুলি কওঁ। আজিলৈ মানে আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবোৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ মানে ধন্যবাদ।